নমস্কাৰ। বহুতে সুধি আছে বাইদেউ আপোনাৰ সম্পূৰ্ণ ভাল পাইছেনে হৈছেনে এনেকৈ ধৰণে বা যিয়ে নহওক তেওঁলোকক উদ্দেশ্য কৰি জনাওঁ যে যেতিয়া মোৰ 2016 চনত থাইৰয়ড কেঞ্চাৰ হৈছিলে তেতিয়া 20 চনতে মানে 16 চনৰ পৰা 20 চনলৈকে মই অসমীয়া দৰৱ খাইছিলোঁ, খোৱা বোৱা খুব বাচিছিলোঁ, সেয়েহে ভাল হৈ গৈছিলে। এতিয়া যেতিয়া বহাগৰ বিহুৰ পৰা আকৌ হৈছে এতিয়াও মই খোৱা বোৱা বাচিছোঁ আৰু লগতে মানে অসমীয়া দৰৱ ব্যৱহাৰ কৰি আছোঁ। বহুতেই ভাল পাইছোঁ। বিশেষ হালধিৰ ৰস আৰু নেমু টেঙাৰ ৰস, মাজে মাজে মানে দুদিনমান হালধিৰ ৰস, দুদিনমান নেমু টেঙাৰ ৰস, আকৌ দুদিনমান ধৰক যিটো দৰৱ নতুনকৈ আনিছোঁ কমাৰবন্ধাৰ পৰা সেইটো, সেই তেনেধৰণে মই সেইটো বা সদায় খাওঁ, সদায় ৰাতিপুৱা সিজাই খাওঁ। মানে মনটোও হেল্ডি হ'ব লাগিব, স্বাস্থ্যটোও হেল্ডি হ'ব লাগিব, যিকোনো ডাঙৰ বেমাৰকে জয় কৰিব পাৰি। আৰু আজি মোৰ 5 দিনমান হৈছে সম্পূৰ্ণ ভাল হৈছে আৰু